हेलो गाइज की खबर सकलोरे आज आपलोकर माजले मैं दहिर और एटा भिडिओ लै आहिलो। यार आगत मैं एटा दहिर भिडिओ दिसो हेतु मैं लिंक बारू दी दिम। तो एटु अकमान बेलेग डिजाइनत কৰিছো। तो एजोर हल चादरखन एजोर मैं मोर मार कारणे बिहुत किनिसिलो। बिराटे धुनिया लागिसे कापोरजोर पातल হয় আৰু ইয়াতে মই এইগিটা কালার ইউজ কৰিম। এইগিটা কালার ইউজ কৰি মই দহিটো গুঠিম। তো বলকচোন ভিডিওটো আৰম্ভ কৰো আৰু কেনেকেনো গুঠো অলপ ভিডিওটো আপোনালোকে চাওক। প্ৰথমতে মই চাদৰখন পাৰি লৈছো বিছনাত। তাৰ পিছতে ইয়াতে আগতে আপোনালোকক দেখুৱাইছোই সূতাডাল মই 4 পাক এনেকে কৰি প্ৰথমতে যিমানখিনি লাগে সেইখিনি মই ফাৰ্স্ট কাঠিটো মাৰি লওঁ। ৰছিটো যেটো হয় হেতু মই কৰি লওঁ। কৰাৰ পিছত মই বাকিখিনি কৰিম। তো ভিডিওটো চাই থাকক। গোটেই সূতাখিনি মই ফাৰ্স্ট গাঁঠি মাৰি লৈছো। গাঁঠিটো মৰা হোৱাৰ পিছত মই স্টাৰ্ট কৰিম। মই এনেকে 5টা 10টা এনেকে কৰি কৰো। তো ইয়াতে মই এইখিনি গোটেইখিনি কালাৰ সূতাটো মই আগে বনাই লৈছো। তো এতিয়া মই এটা এটাকে দহি গুঠি যাম। আপোনালোকক মই লাহেকেও এটা কেনেকে দেখাই হেতু মই দেখাই দিম। ফাৰ্স্ট মই এইখিনি গুঠা প্ৰচেছটো আপোনালোকক দেখুৱাই দিছো। তো মোৰ গুটিকেইটা দহি গুঠা হৈ গ'ল। যিমানকেইটা মই ৰছী বান্ধি ৰাখিছিলোঁ। তো দেখিছেনে এইটো অকণমান হেতুতকৈ বেলেগ হয়। মানে ইয়াত মাথাটোত মানে গাঁঠিটো মাৰিব নালাগে আৰু এইটো অপেন থাকে। খালি গাঁঠিটো অকণমান টানকৈ মাৰিব লাগে, নহ'লে সূতাবিলাক ওলাই যোৱাৰ চান্স থাকে। আৰু মই এটা আপোনালোকক ভালকৈ ওচৰৰ পৰা দেখাই দি আছোঁ। তো চাই থাককচোন। এনেকৈ লৈ খালি প্ৰথমতে আগতে মই যিটো দহি দেখাইছিলোঁ তাত মই এইটো গাঁঠি মাৰাৰ পিছত আৰু এটা গাঁঠি যেতিয়া মাৰো তেতিয়া মই হেতু এই টুপি টাইপ বনাই দিছিলোঁ। তো এটোত মই টুপি টাইপ বনোৱা নাই, এটো এনেকৈ এৰি দিছোঁ। খালি অকণমান গাঁঠিটো বেছি টাইটকৈ মাৰিব লাগে, নহ'লে ওলাই যায়। আৰু যেহেতু মই ফেনখন চলাই ৰাখিছিলোঁ সেইকাৰণে সূতাবিলাক মানে বেছি উৰি গৈছে। নহ'লে এই দহিটো বিৰাটেই ধুনীয়া হয় চাবলৈ। দেখিছেনে হৈ গৈছে। এইটো আৰু মানে টুপিটো বনাব নালাগে। আৰু যদি সেইটো দহি বনাব বিচাৰে তেতিয়া মাথাত যোনটো টুপি টাইপৰ থাকে সেইটো গাঁঠি মাৰিব লাগে। তো এনেকৈও ভাল লাগে। মই যেহেতু ফেনখন চলাই ৰাখিছিলোঁ সেইকাৰণে সূতাখিনি যেহেতু বহুত চিল্কি হয় চব উৰি গৈছে। আৰু এটা মই দেখাই দি আছোঁ। কেতিয়াবা কিছুমান মেখেলা চাদৰত এইটো দহিও ভাল লাগে। সেইটো কাৰণে মই ভাবিলোঁ এইযোৰ কাপোৰত এনেকৈ এটা দহি আপোনালোককো দেখুৱাওঁ। আৰু মই মাক যেহেতু চাদৰখন দহিটো গুঠিও দিছোঁ সেইটো কাৰণে আপোনালোককো দেখুওৱা হ'ল। সিম্পল হয়। এইটো দহি পাৰাৰ পিছত সেইটো দহিও ইজিলি পাৰি যায়।
দেখিছেনে একদম ইজি হয় এটা কাটি দিলে হৈ গ'ল তো এনেকৈ গোটেইকেইটা দহি গুঠি ল'ব পাৰে ধুনীয়া কৰি মোৰ হৈয়ে গৈছে গোঠা গোটেইখিনি আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থেংক ইউ